বন্ধু বান্ধৱীসকল যদি আপুনি এগৰাকী পিএম কিষাণৰ হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে খুবেই সুখবৰ 13 মাৰ্চ তাৰিখে আপোনালোকৰ একাউণ্টত সোমাবলৈ সক্ষম হ'ব 2000 টকা এই টকা ক'ৰ পৰা প্ৰদান কৰিব বা আপোনাৰ একাউণ্টত সোমাবলৈ নোসোমাই কিবা প্ৰবলেম হৈ আছে নেকি প্ৰবলেমখিনি কেনেকৈ চেক কৰিব সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাম যদি আপুনি আমাৰ ফেসবুক পেজটো চাই আছে ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব যদি আপুনি আমাৰ ইউটিউব চেনেলটো চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি যদি অনলাইনতে হওক বা বিভিন্ন মাধ্যমসমূহতে চাওঁ বা আপোনাৰ কম ব্ৰাউজাৰটো টাইপ কৰিব পিএম কিষাণ 22 নং কিস্তিৰ ধন বুলি বা পিএম কিষাণ 22 নং কিস্তিৰ ইনষ্টলমেন্ট বুলি চেক কৰ ডেটটো চেক কৰিলে আপোনালোকক দেখাব যে 13 মাৰ্চ অৰ্থাৎ 13 মাৰ্চ তাৰিখে আপোনালোকক প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকক প্ৰদান কৰিব 2000 টকা যদি আপোনাৰ একাউণ্টত নোসোমায় বা আগৰ টকাখিনি সোমোৱা নাছিলে তেন্তে কি কৰিব প্ৰথম অৱস্থাতে আপোনাৰ ইকেৱাইচি আপডেট কৰিব যদি আপুনি ইকেৱাইচি আপডেট কৰিব নাজানে কোড কৰিব লাগে কি কৰিব লাগে কেনেকৈ কৰিব লাগে ডিটেইলছত মই জনাই আছো প্ৰথমতে আপোনালোকৰ ওচৰৰ যিকোনো এটা সিএসসি চেণ্টাৰত যাব লগত নিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন লগত নিব লাগিব মোবাইল নাম্বাৰটো তাৰ পিছত সেইখিনি নিয়াৰ পিছত আপুনি লগত লৈ যাব লাগিব মাটিৰ কাগজ তেওঁলোকে চেক কৰি দিব ফিংগাৰ লব ওটিপি লব মোবাইলৰ জৰিয়তে যদি তাত দেখাব যদি মাটিৰ কিবা প্ৰবলেম হৈ আছে আপোনাৰ কিবা ডকুমেন্টছ খেলিমেলি হৈ আছে সেই ডকুমেন্টছখিনি আপলোড দিয়াৰ পিছতে আকৌ পুনৰ একাউণ্টত সোমাবৰ বাবে সক্ষম হ'ব 13 মাৰ্চ তাৰিখে 2000 টকা আপোনালোকে নিশ্চয় গম পায় 2000 কৈ ভাৰত চৰকাৰে আপোনালোকক এবছৰত 2000 কৈ আপোনালোকক টকা দিয়ে 6000 কৈ টকা কিন্তু 22 নং কিস্তিৰ ইনষ্টলমেন্ট আপোনালোকক দিব 13 মাৰ্চ তাৰিখে যদি আপুনি আগত ধনখিনি পোৱা নাই ইকেৱাইচি টো কমপ্লিট কৰি লওক তেতিয়া হলে আপোনাৰ একাউণ্টত আগৰ টকাখিনিও সোমাবৰ বাবে সক্ষম হ'ব হয়তো আপোনাৰ একাউণ্টত 4000 সোমাব পাৰে 6000 সোমাব পাৰে আগৰ টোটেল বেলেন্সটো লগ হৈ নিশ্চয় আপুনি বুজি পালে এইখিনি আপডেট জনাইছো আকৌ যদি নতুনকৈ আপুনি আবেদন কৰিব বিচাৰে পিএম কিষাণৰ কোনো লাষ্ট ডেট নাথাকে আপুনি ওচৰৰ সিএসসি চেণ্টাৰ এটাৰ লগত যোগাযোগ কৰি আপুনি আবেদন কৰিব পাৰে লগত ডকুমেন্টছখিনি লৈ যাব ৰেশন কাৰ্ড লৈ যাব আপোনাৰ আধাৰ কাৰ্ড লৈ যাব বেংক পাছবুক লৈ যাব মাটিৰ কাগজ পত্ৰ লৈ যাব আৰু গাঁওবুঢ়াৰ এখন কাগজ লৈ যাব আৰু যদি কিবা ডকুমেন্টছ লাগে যি সিএসসি চেণ্টাৰৰ ব্যক্তি আছে তেওঁলোকৰ লগত যোগাযোগ কৰি সেইখিনি বস্তু লৈ যোৱাৰ পাছত তেওঁলোকে নতুনকৈ আবেদন কৰিব আবেদন কৰাৰ পিছত একোখন আপোনাক ফৰ্ম দিব সেই ফৰ্মখন হয়তো আপুনি পঞ্চায়তত সাবমিট কৰিব লাগিব নহবা এগ্ৰিকালচাৰ অফিচত সাবমিট কৰিব লাগিব এইখিনি ইনফৰমেশন দিলো আপোনালোকৰ একাউণ্টত টকা সোমাব সেইবাবে মই আগতীয়াকৈ ইনফৰমেশনটো দিবৰ বাবে যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে উপকৃত হ'ল ভিডিও চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ ফেসবুক পেজটো ফলো কৰা নাই ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানে আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ